Hello students, welcome to the video. আজি তোমালোকক মই পঢ়াম product of two vectors. ঠিক আছে? Actually there are two types of products. দুটা টাইপৰ product আছে. Number 1 হ'ল dot product. যাক আমি scalar product বুলিও কওঁ. Number 2 হ'ল ক্ৰছ প্ৰডাক্ট, যাক আমি ভেক্টৰ প্ৰডাক্ট বুলিও কওঁ. অ'কে, ঠিক আছে. ফাৰ্ষ্টটো মই তোমালোকক ডট প্ৰডাক্টে শিকাম, কাৰণ ইয়াৰ নেক্সট চেপ্টাৰটো ডট প্ৰডাক্ট লাগিব. ডট প্ৰডাক্ট একচুৱেলি হয় কি? লেট এ এণ্ড বি আৰ টু ভেক্টৰ্ছ, দুটা ভেক্টৰ হয়. It is denoted by, dot product is denoted by, কেনেকৈ ডিনোট কৰোঁ, কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ, এ ভেক্টৰ ডট বি ভেক্টৰ. এইটো মাল্টিপ্লাই হৈছে কিন্তু ডট প্ৰডাক্ট হৈ আছে. একচুৱেলি ইয়াৰ ফৰ্মুলা এটা আছে, এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ কি হ'ব ইনটু কছ থিটা. এইটো ফৰ্মুলা হয়, এইটো ইয়াৰ ওৱান এণ্ড অনলি ফৰ্মুলা হয়. এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মডুলাছ অফ এ ভেক্টৰ মানে মেগনিটিউড অফ এ ভেক্টৰ ইনটু মেগনিটিউড অফ বি ভেক্টৰ কছ থিটা. ইয়াৰ পৰা আমি আৰামছে কছ থিটা ভেলুটো উলিয়াই দিব পাৰিম. কছ থিটা ইকুৱেল টু এ ভেক্টৰ ডট বি ভেক্টৰ বাই মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ. ফৰ্মুলাটো এনেকৈও লিখিব পাৰা, নহ'লে এনেকৈও লিখিব পাৰা. ঠিক আছে, হৈ গ'ল. তাৰপিছত কেইটামান ফৰ্মুলা কণ্ডিশ্যন কেইটামান আছে হা, কেইটামান বেছিক কণ্ডিশ্যন, বেছিক ফাণ্ডামেণ্টেলছ কেইটামান আছে. কণ্ডিশ্যন এটা কণ্ডিশ্যন হ'ল, যদি ইফ এ ভেক্টৰ এ ভেক্টৰ ইজ পাৰপেণ্ডিকুলাৰ টু বি ভেক্টৰ, এইটো হ'ল এ ভেক্টৰ, এইটো হ'ল বি ভেক্টৰ, ইজ পাৰপেণ্ডিকুলাৰ টু বি ভেক্টৰ. এ ভেক্টৰ যদি বি ভেক্টৰ যদি পাৰপেণ্ডিকুলাৰ হৈ থাকে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে চাওঁচোন কি হ'ব চাওঁ. উই ন' ডেট এ ডট বি ইকুৱেল কি হয়, এ মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ, এইটো কি হৈ যায়? কছ থিটা, হয় নাই? কছ থিটা হৈ যায়. কিন্তু পাৰপেণ্ডিকুলাৰ হৈ গ'লে তোমাৰ সদায় এংগলটো কি হৈ যায়? 90 ডিগ্ৰী হৈ যায় নাই? তেতিয়া এংগলটো কি হৈ যাব? 90 ডিগ্ৰী হৈ যাব. তাৰমানে এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ কছ কি হ'ব? 90 ডিগ্ৰী. তাৰমানে এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু কছ 90 ডিগ্ৰী কি হয়? 0, গোটেইটো হ'লে 0 হৈ যাব. এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু 0. এইটো ডাইৰেক্ট শ্বৰ্টকাট আৰু মানে. যদি ভেক্টৰকেইটা ইটো সেইটোৰ লগত পাৰপেণ্ডিকুলাৰ হৈ থাকে, তেতিয়াহ'লে সেই ভেক্টৰ দুটাৰ ডট প্ৰডাক্ট কি হৈ যাব? 0 হৈ যাব. ঠিকে আছে. আকৌ ইফ ছাপ'জ থিটা ইকুৱেল টু 0, থিটা যদি 0 হয়, তেতিয়াহ'লে কি হ'ব? উই ন' ডেট এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ কি হ'ব? এইটো কছ থিটা. এ ভেক্টৰ ডট বি ভেক্টৰ মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ কছ থিটা জেগাত কি লিখিবা? 0 ডিগ্ৰী. কছ 0 কি হয়? 1. এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ. ঠিক আছে, হৈ গ'ল. একদম ইজি হয় এইটো. ঠিক আছে. এতিয়া নেক্সট আমি যাম, আৰু এটা কণ্ডিশ্যন আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়. এতিয়া তিনিডাল এক্সিছ থাকে, এইডাল হ'ল অ' এক্স, প্লেন এটা তিনিটা এক্সিছ অ' এক্স, অ' ৱাই, অ' জেড, যদি মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হৈ থাকে যদি মিউচুৱেলি পাৰপেণ্ডিকুলাৰ হৈ থাকে, অ' এক্স এক্সিছডালৰ কি হ'ব? আই কেপ থাকিব, অ' ৱাই হ'ব জে কেপ, আৰু অ' জেড হ'ব কে কেপ. ঠিক আছে. ইয়াত অ' এক্স, অ' ৱাই, অ' জেড আৰ মিউচুৱেলি পাৰপেণ্ডিকুলাৰ. মিউচুৱেলি মানে ইটো সিটোৰ লগত পাৰপেণ্ডিকুলাৰ হৈছে, মিউচুৱেলি পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ. ঠিক আছে. তেতিয়াহ'লে ইয়াৰ ফৰ্মুলা কেইটামান আছে. আই কেপ ডট আই কেপ নিজে নিজৰ লগত ডট প্ৰডাক্ট হ'লে 1 হয় ইউনিট ভেক্টৰ্ছবোৰ যদি নিজে নিজৰ লগত, এই চবটো ইউনিট ভেক্টৰ হয়, ডট প্ৰডাক্ট হ'লে 1 হয়. আৰু কে কেপ ডট কে কেপ ইকুৱেল টু 1 হ'ব. ঠিক আছে. আকৌ বেলেগৰ লগত আই যদি জেৰ লগত যদি ডট প্ৰডাক্ট হয়, তেতিয়াহ'লে কি হ'ব? 0 হ'ব.
হয় নাই একে কথা জে যদি আই লগত যদি ডট প্ৰডাক্ট হয় কিমান হ'ব 0 হ'ব একে কথা তাৰপিছত জে যদি কে লগত যদি ডট প্ৰডাক্ট হয় কি হ'ব 0 হ'ব কে যদি জে লগত যদি ডট প্ৰডাক্ট হয় কি হ'ব 0 হ'ব আই যদি কে লগত ডট প্ৰডাক্ট হয় এইটো 0 হ'ব কে কেপ যদি আই কেপৰ লগত ডট প্ৰডাক্ট হয় এইটো হ'ব 0 হ'ব এইকেইটাই হ'ল ফৰ্মুলা ঠিক আছে এতিয়া নেক্সট আৰু এটা বস্তু আছে angle between two vectors angle between two vectors angle between two vectors দুটা ভেক্টৰৰ মাজত angle কেনেকৈ উলিয়াবা a and b দুটা ভেক্টৰৰ মাজত angle কেনেকৈ উলিয়াবা we know ফৰ্মুলাটো জানো দুটা ভেক্টৰ যদি ডট প্ৰডাক্ট কৰি দিয়ে কি ওলাব magnitude of a vector magnitude of b vector আৰু এইটো হ'ল cos theta therefore ইয়াৰ পৰা cos theta ভ্যালুটো উলিয়াই দিয়ে cos theta equal to a dot b magnitude of a vector dot magnitude of b vector তাৰপিছত ইয়াৰ পৰা আৰামছে আমি থিটা ভ্যালু উলিয়াই দিব পাৰিম cos টো এফালে গুচি গ'লে কি হ'ব cos inverse a vector dot b vector magnitude of a vector dot magnitude of b vector ঠিক আছে এইটো হ'ব angle this is the angle between two vector ঠিক আছে this is the angle between two vector এতিয়া তোমালোকক প্ৰবলেম এটা দিছো ধৰি লোৱা find angle theta between vectors এটা ভেক্টৰ দিয়া আছে a ভেক্টৰ দিয়া আছে i cap j cap আৰু minus of k cap b ভেক্টৰ দিয়া আছে i cap minus j cap plus k cap ঠিক আছে আৰু এতিয়া এংগল উলিয়াবলৈ আমি জানোৱে না ফৰ্মুলাটো we know কি আছিল এতিয়া এই জাস্ট ফৰ্মুলাটো পাই আহিছিলো নহয় এতিয়া এটা এজব এনেকৈ লিখাতকৈ ডাইৰেক্ট আমি মেইন অৰিজিনেল ফৰ্মুলাটো ফাৰ্ষ্টত লিখিব কি হয় মেগনিটিউড অফ এ ভেক্টৰ মেগনিটিউড অফ বি ভেক্টৰ আৰু এইটো কছ থিটা ইয়াৰ পৰা ডাইৰেক্ট কছ থিটা ভেলুটো উলিয়াই দিয়ে কছ থিটা ইকুৱেল টু কি হয় এ ভেক্টৰ ডট বি ভেক্টৰ আৰু এইটো মেগনিটিউড অফ এ ভেক্টৰ আৰু মেগনিটিউড অফ বি ভেক্টৰ ঠিক আছে ইয়াৰ পৰা ডাইৰেক্ট থিটা ইকুৱেল টু কি হয় কছ ইনভাৰ্চ কি হয় এ ভেক্টৰ ডট বি ভেক্টৰ আৰু এইটো মেগনিটিউড অফ এ ভেক্টৰ ডট মেগনিটিউড অফ বি ভেক্টৰ ঠিক আছে এইটো ওলাই গ'ল এতিয়া উই নাও ইয়াত কি উলিয়াব লাগিব প্ৰথমতে এ ভেক্টৰ ডট বি ভেক্টৰ উলিয়াব লাগিব হয় নাই এ ভেক্টৰ ডট বি ভেক্টৰ এ ভেক্টৰ মানে কি হয় আই কেপ প্লাছ জে কেপ মাইনাছ কে কেপ আই কেপ প্লাছ জে কেপ মাইনাছ কে কেপ ঠিক আছে আৰু ডট বি ভেক্টৰ কি হয় আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ ঠিক আছে এতিয়া ইয়াৰ ডট প্ৰডাক্ট কেনেকৈ উলিয়াবা ডট প্ৰডাক্ট উলিয়াবলৈ ইনটু কৰি দিয়া আই কেপে গোটেইটোৰ লগত ইনটু কৰা আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ ইনটু কৰা আকৌ প্লাছ জে কেপে গোটেইটোৰ লগত ইনটু কৰি দিয়ে আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ তাৰপিছত আকৌ মাইনাছ কে কেপে গোটেইটোৰ লগত ইনটু কৰি দিয়ে আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ ঠিক আছে এতিয়া আই কেপ ডট আই কেপ কৰিলে কিমান হ'ব 1 হ'ব প্লাছে মাইনাছে মাইনাছ আই কেপ ডট জে কেপ কৰিলে কিমান হ'ব 0 আই কেপ ডট কে কেপ কৰিলে কিমান হ'ব 0 জে কেপ ডট আই কেপ কৰিলে কিমান হ'ব 0 প্লাছে মাইনাছে মাইনাছ হ'ব জে কেপ 1 হৈ যাব নিজে নিজৰ লগত 1 হ'ব হয় নাই গতিকে আই কেপ ডট আই কেপ 1 হ'ব প্লাছে মাইনাছে মাইনাছ এইটো 0 হ'ব হয় নাই আই কেপ জে কেপ 0 হ'ব আই কেপ কে কেপ 0 হ'ব 0 ঠিক আছে তাৰপিছত এতিয়া আকৌ জে কেপ আই কেপ 0 হ'ব জে কেপ 1 হ'ব আৰু জে কেপ কে কেপ 0 হ'ব প্লাছে মাইনাছে মাইনাছ মাইনাছ 1 হ'ব মাইনাছ 1 তাৰপিছত এতিয়া আকৌ কে কেপ আই কেপ 0 হ'ব কে কেপ জে কেপ 0 হ'ব কে কেপ 1 হ'ব মাইনাছ 0 মাইনাছ 0 মাইনাছ 1 মাইনাছ 0 মাইনাছ 0 মাইনাছ 1 প্লাছ 1 মাইনাছ 1 কেঞ্চেল কিমান হ'ব এইটো মাইনাছ 1 থাকিলে মানে এ কেপ এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু মাইনাছ 1 হৈ গ'ল ঠিক আছে এতিয়া তাৰপিছত আমাক ইয়াত দেখোন মেগনিটিউডো উলিয়াবলৈ কৈছে মেগনিটিউডকেইটা উলিয়াই দিওঁ মেগনিটিউডকেইটা কেনেকৈ উলিয়াম মেগনিটিউড এ ভেক্টৰ কিমান হ'ব এ ভেক্টৰটো কিমান দিয়া আছিলে আই কেপ প্লাছ জে কেপ মাইনাছ অফ কি কে কেপ
আই কেপ প্লাছ জে কেপ মাইনাছ আই কেপৰ আগত কি আছে এক্স ইকুৱেল টু 1 হৈ আছে ৱাই ইকুৱেল টু কি হৈ আছে জে কেপৰ আগত 1 হৈ আছে কে কেপৰ আগত -1 জেড ইকুৱেল টু -1 গতিকে ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ প্লাছ জেড স্কোৱাৰ 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ প্লাছ -1 স্কোৱাৰ এই ভেক্টৰ মেগনিটিউডটো কিমান হ'ব ৰুট অভাৰ 3 হৈ যাব ঠিক আছে তাৰপিছত মেগনিটিউড অফ বি ভেক্টৰ কিমান হ'ব ৰুট অভাৰ ইয়াতো একে হ'ব বি ভেক্টৰটো কি আছিলে আই কেপ মাইনাছ জে কেপ প্লাছ কে কেপ তো ইয়াত এক্স কিমান হৈছিলে 1 ৱাই হ'ল -1 জেড ইকুৱেল টু 1 কিমান হ'ব 1 স্কোৱাৰ প্লাছ -1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ তাৰপিছত এইটো কিমান হ'ব ৰুট 3 হৈ গ'ল ঠিক আছে এতিয়া ডাইৰেক্ট তাত বহাই দিলে হৈ যায় ইকুৱেশ্যন 1ত কি আছিলে কছ ইনভাৰ্চত তাত বহাই দিলে হৈ যায় থিটা ইকুৱেল টু কি হ'ব কছ ইনভাৰ্চ এ ভেক্টৰ ডট বি ভেক্টৰ আৰু এইটো মেগনিটিউড এ ভেক্টৰ মেগনিটিউড বি ভেক্টৰ ঠিক আছে তাৰপিছত থিটা ইকুৱেল টু কছ ইনভাৰ্চ এ ভেক্টৰ ডট বি ভেক্টৰ কিমান হ'ব -1 মেগনিটিউড অফ এ ভেক্টৰ কিমান হ'ব √3 ইনটু মেগনিটিউড বি ভেক্টৰ কিমান হ'ব √3 তাৰপিছত থিটা ইকুৱেল টু কছ ইনভাৰ্চ -1/3 ওলাই গ'ল এইটোৱে এংগল হয় এইটোৱে এংগল ওলাই গ'ল ঠিক আছে অ'কে